নিশ্চিত ৰূপত আচলতে যি ৰিমালৰ প্ৰভাৱ ইতিমধ্যে উত্তৰ পূবত বাৰুকৈ প্ৰভাৱ পৰিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হুজাইটো দেখিবলৈ পোৱা গৈছে যে আজি কপিলি নৈৰ ইতিমধ্যে জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়ি আহিছে আৰু সতীত কেমেৰা সহযোগী অৰূপে এই পৰিৱেশটো দেখুৱাব। আমি উপস্থিত আছোঁ হুজাই থেপলাগুৰি অঞ্চলৰ আমি কুমৰাকাটা আমি ফৰেষ্ট বিটত আমি উপস্থিত আছোঁ। ইতিমধ্যে কেমেৰাত আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে এই কুমৰাকাটা যি ফৰেষ্ট বিট সেই ফৰেষ্ট বিট সম্পূৰ্ণৰূপে আচলতে জলমগ্ন হৈ পৰিছে আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যে কপিলিৰ খুব কাষতেই নৈ কাষৰীয়া আজি যিসকল আচলতে ৰাইজ সেই ৰাইজেও ইতিমধ্যে কেমেৰা সহযোগী অৰূপৰ জৰিয়তে আমি দেখুৱাই আছোঁ যে সম্পূৰ্ণৰূপে আচলতে জলমগ্ন হৈ পৰিছে। আৰু এটা কথা আমি ক'ম যে কাৰ্বি আংগপিৰ যি চাৰিটাকৈ প্ৰকল্প ইতিমধ্যে খুলি দিয়াত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। প্ৰায় হুজাই আচলতে বিস্তীৰ্ণ অঞ্চল আমি ক'ম যে থেপলাগুৰি কুমৰাকাটা এনেধৰণৰ কেইবাটাও অঞ্চল ইতিমধ্যে পানীত ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু স্থানীয় লোক আছে বাৰে আপোনালোকে এই বানপানীৰে আপোনালোকে ভুক্তভোগী হৈ থাকিব লগা হয়। তৎসত্ত্বেও কিন্তু বিভাগীয় প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ সহায় সহযোগিতা আপোনালোকে এতিয়ালৈকে পাইছেনে বাৰু? নাই, এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো সহায় সহযোগিতা বা তেনেকুৱা ধৰণৰ কোনো যোগাযোগ হোৱা নাই। কেনেকৈ চলিছে খোৱা বোৱা এতিয়া পুৱাৰ পৰা মানে পুৱাতে যেনে তেনে ৰঙা চাহ এটা খালোঁ, তাৰপাছত এতিয়া ৰন্ধা বন্ধাৰ কোনো তেনেকুৱা সুবিধা নাই। চাৰিওফালে পানী আৱৰি ভৰিছে। এতিয়ালৈ আমি অলপ সময়ৰ পাছত চেষ্টা কৰিম মানে চাং টাং বান্ধি কিবা ৰন্ধা বন্ধা কৰিব ব্যৱস্থা কৰিব পাৰোঁ নেকি, আমি এইটো এটা চেষ্টা কৰি আছোঁ। নিশ্চিত ৰূপত আমি দেখুৱাই আছোঁ, কেমেৰা সহযোগী ৰূপে দেখুৱাইছে যে আমি এটা কথা উল্লেখ কৰিম যে এই ধৰণে যদি বতৰ থাকে তেনেহ'লে হুজাই কুমৰাকাটা বা থেপলাগুৰিয়ে নহয়, হুজাই বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে কিন্তু সামৰি লোৱাৰ ইতিমধ্যে অৱকাশ আছে। আৰু আমি যি ধৰণে আমি প্ৰতি বছৰে আমি দেখুৱাই আহিছোঁ যে বানপানীৰ কিমান বিভীষিকাময় পৰিৱেশ হয়, কিমান বিধ্বস্ত আৰু কিমান বিনষ্ট হৈ পৰে যান বাহন পৰা আদি কৰি মানুহৰ জনজীৱন ইতিমধ্যে সম্পূৰ্ণৰূপে জনজীৱন আচলতে বিচ্ছিন্ন হৈ পৰে বা বিধ্বস্ত হৈ পৰে। কি জনাব আচলতে আপোনাৰ কুমৰাকাটা যি ফৰেষ্ট বিট সম্পূৰ্ণৰূপে জলমগ্ন? হয়, ইয়াত এতিয়া পানী উঠিছে বৰ্তমান আমাৰ কেম্পত চাৰিওফালে পানী। এতিয়া আমাৰ মানে ইয়াত থকা বহুত অসুবিধা হৈ পৰিছে আৰু ইয়াত আমাৰ খোৱা পানীৰ অৱস্থা নাইকিয়া হৈ গৈছে, মানে টিউবৱেল পৰ্যন্ত ডুবি গৈছে। এতিয়া আমি যোৱা ৰাতিৰ পৰা মানে একো খোৱা বোৱা হোৱা নাই এতিয়ালৈকে বৰ্তমান। বিভাগীয় কৰ্তৃপক্ষৰ পৰা যোগাযোগ চলি আছে। হয়, ৰেঞ্জাৰ ছাৰ আহিছিলে, আহি নিজে চাই চিতি গৈছে। এতিয়া বৰ্তমান পানী যদি ইয়াতকৈ আৰু অকণ বাঢ়ে তেতিয়াহ'লে আমাক ইয়াৰ পৰা বেলেগ ঠাইত স্থান দিয়াৰ কিবা আলোচনা কৰি গৈছে আৰু নিশ্চিতভাৱে আমি এটা কথা উল্লেখ কৰিম যে এই ক্ষেত্ৰত আচলতে যি জৰুৰীকালীন যি আপৎকালীন সেৱা ইতিমধ্যে সষ্টম হ'বৰ বাবে আমি এই প্ৰতিবেদনৰ যোগেদি আমি আহ্বান জনাইছোঁ। কাৰণ এনেধৰণৰ যদি থাকে বতৰ এই ধৰণে যদি থাকে তেনেহ'লে সমস্যা অতি ভীষণ হোৱাৰ ইতিমধ্যে আমি পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ জিলা আয়ুক্তগৰাকীয়েও এই বিষয়ে আচলতে দৃষ্টিগোচৰ হোৱাটো এক প্ৰকাৰ আমি প্ৰতিবেদনৰ যোগেদি আমি আগবঢ়ালোঁ।